ৰাজ্যখনত নতুনকৈ জন্ম লাভ কৰা আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ উপস্থিত। নেতাজন ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতে হাজাৰ হাজাৰ গুণমুগ্ধই ডিব্ৰুগড়ৰ খনিকৰত ফুলাম গামোচা পুষ্পবৃষ্টি কৰি তেওঁক আদৰণি জনায়। ডিব্ৰুগড়ত উপস্থিত হৈ লুৰিণজ্যোতি গগৈ মন্তব্য, আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজে নতুন আঞ্চলিকতাবাদী চৰকাৰ গঠন কৰি বৰ্তমান ৰাজ্যখনত শাসন কৰি থকা বিজেপি চৰকাৰৰ শক্তি খৰ্ব কৰিব। ডিব্ৰুগড় জিলা মোৰ সামাজিক জীৱন যাত্ৰাৰ মূল আখৰাথলী আছিল আৰু ইয়াৰ পৰাই ছাত্ৰ সন্থাৰ এই সংগ্ৰামী ধাৰা আৰম্ভ হৈছিল আৰু আজিও এই সংগ্ৰামী ক্ষেত্ৰত য'ত মোৰ নতুন চিন্তা চেতনাৰ জাতীয় চিন্তা চেতনাৰ উন্মেষ ঘটিছিল তাত আহি আজি উপস্থিত হৈছোঁ। গতিকে ইয়াৰ পৰাই মই ক'ব খুজিছোঁ যে আহি থাকিবলগীয়া দিনসমূহত আমাৰ অসমৰ সমাজ জীৱনৰ প্ৰতি অসম জাতীয় পৰিষদ আৰু মোৰ যোগেদি যিটো অসমখনক এখন সুন্দৰ অসম কৰিবৰ কাৰণে, জনগণৰ সপোনৰ অসম কৰিবৰ কাৰণে, আত্মমৰ্যাদাৰে জীয়াই থকা অসমীয়া মানুহৰ সপোনক সাকাৰ ৰূপ দিবৰ কাৰণে আমি এই যাত্ৰা আৰম্ভ কৰিম। তাৰ লগে লগে আমাৰ খিলঞ্জীয়া মানুহৰ যিবোৰ অধিকাৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্ন, এইবোৰ সম্পূৰ্ণ অসম জাতীয় পৰিষদে অসমৰ সমাজ জীৱনলৈ কঢ়িয়াই আনিব। গতিকে 21ত অসমত জাতীয়তাবাদৰ চৰকাৰ হ'ব, অসমৰ সপোনৰ জনগণৰ চৰকাৰ হ'ব, এই কথা নিশ্চয়। ইফালে অসম জাতীয় পৰিষদক লৈ দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালাই কৰা মন্তব্যক উভতি ধৰে লুৰিণজ্যোতি গগৈয়ে। অসমৰ জনগণে য'ত আদৰণি জনাইছে, সমগ্ৰ অসমত এইটো নতুন এটা মানুহৰ মাজত চিন্তা আহিছে, জাতীয় পৰিষদক সকলোৱে আঁকোৱালি লৈছে। গতিকে ব্যক্তি বিশেষৰ চিন্তাক লৈ মই কেতিয়াও প্ৰাধান্য নিদিওঁ। অসমৰ জনগণ মোৰ কাৰণে মই সদায় সেৱা কৰি যাম আৰু আমাৰ জনতা জনাৰ্দন বুলি মই কৈ আহিছোঁ আৰু এই কথা বাৰে বাৰে কৈছোঁ যে আমাৰ শিৰৰ ওপৰত জনতাই অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব। গতিকে মই ভাবোঁ যে অসমৰ ৰাইজে আদৰি লৈছে অসম জাতীয় পৰিষদক আৰু 21ৰ নিৰ্বাচনত অসমৰ ৰাইজে সেই সিদ্ধান্তৰে এটা লক্ষ্যত উপনীত কৰাব। আপুনি নিজে গঠন কৰা দলত আকৌ নিজে যোগদানৰ এখন নাটক কৰা বুলিও তেৰজ গোৱালাই কালি কটাক্ষ কৰিছে, আপোনাক কি ক'ব সেই সন্দৰ্ভত আপুনি? চাওক, মই এইটো কথাই কৈছোঁ যে অসমৰ জনগণৰ চিন্তাটোক লৈহে আমি তেওঁলোকৰ ভৱিষ্যতক লৈহে আমি চিন্তিত। গতিকে কোনোবা ব্যক্তি বিশেষৰ চিন্তা কথা বতৰা আমি কেতিয়াও প্ৰাধান্য দিব খোজা নাই। অসমৰ জনগণে নিৰ্ণয় কৰিব অসমৰ সামাজিক ৰাজনৈতিক ভৱিষ্যত কি হ'ব। ইয়াৰ পাছতে নিজৰ জন্মস্থান তিনিচুকীয়ালৈ ৰাওনা হয় লুৰিণজ্যোতি গগৈ। ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আগন্তুক নিৰ্বাচনত ৰাজ্যখনৰ 126টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা দিয়াৰ কথা কয় যদিও যুৱ নেতা লুৰিণজ্যোতি গগৈ কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈ মন্তব্য কৰাৰ পৰা বিৰত থাকে। এতিয়া আপুনি নেতৃত্ব লৈছে অসম জাতীয় পৰিষদে, আপুনি কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আপুনি এতিয়ালৈ সিদ্ধান্ত লৈছে নেকি? চব এইবোৰ কথা সকলো আহি থাকিবলগীয়া দিনসমূহত দলৰ মজিয়াত আলোচনা বিলোচনা কৰি চূড়ান্ত সিদ্ধান্ত কৰা। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত লুৰিণজ্যোতি গগৈক লগ দিয়ে চিত্তৰঞ্জন বসুমতাৰী, সঞ্জীৱ চাংমাই, বীৰেন বৰুৱা আদিকে ধৰি বহু শতাধিক কৰ্মকৰ্তাই। নিউজ ডেস্ক ৰিপৰ্ট, RVTV।